নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত কথা পাতিম বিএসসি নাৰ্ছিঙৰ বিষয়ে যিসকলে বিএসসি নাৰ্ছিং কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ বিএসসি নাৰ্ছিঙৰ কাৰণে এডমিশন ল'ব লাগে তাৰ কাৰণে এন্ট্ৰেন্স এটা দিব লগা হয় আৰু সেই এন্ট্ৰেন্সৰ ফৰ্ম ফিলআপৰ ডেট ৰিলিজ কৰা হৈছে আৰু ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে সো কেনেকৈ এপ্লাই কৰিব কোৱালিফিকেশন কি হ'ব গোটেইখিনি বিতংভাৱে কম তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আমি এই চেনেলত ইম্পৰ্টেন্ট এক্সামছ আৰু গভৰ্ণমেন্ট জব অৰ ৰিক্ৰুটমেন্ট ৰিলেটেড ভিডিঅ'ছ লৈ আহি থাকো সো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়বস্তুটো হ'ল যে বিএসসি নাৰ্ছিং এডমিশনৰ কাৰণে যি এন্ট্ৰেন্স হয় তাৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছে আপোনাৰ কোৰ্সৰ নাম হ'ল বিএসসি নাৰ্ছিং আৰু একাডেমিক সেশন হ'ল 2024 আৰু আপোনালোকৰ এন্ট্ৰেন্স এক্সামৰ ডেটটো হৈছে 9th জুন 2024 সানডেৰ দিনা হ'ব কোনো ধৰণৰ প্ৰেছাৰ নাথাকিব আৰু আপোনালোকৰ এপ্লিকেশন ফি হ'ব 1500 টকা ফৰ জেনাৰেল আৰু বাকি যিসকল ৰিজাৰ্ভ ক্যাটাগৰী আছে তেওঁলোকৰ অলপ কম আছে সেইখিনি মই পিছত কৈ দি আছো এক্সাম সেন্টাৰ ক'ত থাকিব এবাৰ জানি লওক গুৱাহাটী থাকিব ডিব্ৰুগড় থাকিব শিলচৰ জুৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ কোকৰাঝাৰ শিলং আইজল ইটানগৰ আগৰতলা ইম্ফল ডিমাপুৰ আৰু গেংটক এইখিনি আমাৰ এক্সাম সেন্টাৰ থাকিব বাকি যেটো এক্সাম সেন্টাৰ আপোনাৰ ওচৰত হয় হেতু প্ৰিফাৰেন্স ফাৰ্ষ্টতে দিলে হ'ল নেক্সট কথা হে এলিজিবিলিটি ক্ৰাইটেৰিয়া কাৰণে আপোনালোকে সিটিজেন অফ ইন্ডিয়া হ'ব লাগিব আমাৰ ইন্ডিয়াৰ বাসিন্দা হ'ব লাগিব আৰু এজ লিমিট আপোনালোকৰ 17 বছৰ হ'ব লাগিব মিনিমাম 17 বছৰৰ তলত হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰ পিছত এডুকেশন কোৱালিফিকেশন আপোনালোকৰ লাগিব হায়াৰ সেকেন্ডাৰী উইথ সায়েন্স ঠিক আছে মানে মুঠতে আপোনালোকৰ সায়েন্সত পঢ়া হ'ব লাগিব আৰু যিকোনো বৰ্ডৰ হ'ব পাৰে অসুবিধা নাই লগতে আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব এগ্ৰিগেট ফিজিক্স কেমিষ্ট্ৰি এন্ড বায়োলজি ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি গোটেইখিনি তিনিটা সাবজেক্টস মিলি আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব মিনিমাম আৰু ক্যান্ডিডেটস জেনাৰেল ক্যাটাগৰী ক্যান্ডিডেটছৰ কাৰণে 50% মাৰ্কস আৰু 45% মাৰ্কস ফৰ PWD candidates and 40% marks for candidates belonging to SC ST plain হ'ব পাৰে ST hills হ'ব পাৰে তো SC ST কাৰণে 40% marks হলো হৈ যাব আৰু PWD ৰ কাৰণে 40% marks 45% marks হলো হ'ব কিন্তু জেনাৰেল ক্যাটাগৰীৰ কাৰণে মিনিমাম 50% marks লাগিব aggregate in physics chemistry and biology ঠিক আছে এতিয়া এপ্লিকেশন ফিৰ কথা মই বিতং কৈছো জেনাৰেলৰ কাৰণে লাগিব 1500 SC ST বা অন্য জি আছে আৰু এক্স সাৰ্ভিসম্যান वगैरह হেবিলাক লাগিব 1200 টকা আৰু OBC MOBC EWS ৰ কাৰণে লাগিব আপোনালোকৰ 1200 টকা আৰু PWD ক্যাটাগৰী উইথ ডিসেবিলিটি অফ 40% অৰ মোৰ মানে যিসকলৰ ফিজিক্যালি হ্যান্ডিক্যাপ বুলি ক'ব পাৰে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে এতিয়া কথা হে আপোনালোকে এপ্লাই কেনে দৰে কৰিব এপ্লাই কৰাৰ কাৰণে আপোনালোকে সিম্পলি অফিশিয়াল ওয়েবসাইটত যাব লাগিব তাত গলে মানে ৰেজিষ্ট্ৰেচন প্ৰসেছৰ এটা অনলাইন এপ্লিকেশনৰ ফৰ্ম পাব এই ফৰ্মটো আপোনালোকে স্টেপ বাই স্টেপ এপ্লাই কৰি গলে হ'ল মই আপোনালোকৰ ৰেফাৰেন্সৰ কাৰণে অফিশিয়াল যেটো ওয়েবসাইট আছে তাৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে ডেসক্ৰিপচনত ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া যদি ক'বলৈ যাও ইম্পৰ্টেন্ট ডেটস হ'ল আপোনালোকৰ starting of online application 9th May 2024 আৰু last date of submission of online application হল আপোনালোকৰ 24 May 2024 ঠিক আছে এতিয়া এডমিট কাৰ্ড ৰিলিজ হ'ব আপোনালোকৰ 3 জুন 2024 আৰু এন্ট্ৰেন্স হ'ব আপোনালোকৰ 9 জুন 2024 ঠিক আছে ইয়া হল আপোনালোকৰ ইম্পৰ্টেন্ট ডেটৰ বিষয়ে মই আকৌ এবাৰ কৈ দিছো কাৰণ এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব 9 মানে অলৰেডি হৈছে 9 মে 2024 ত আৰু লাষ্ট ডেট হ'ব অনলাইন এপ্লিকেশনৰ 24 মে মানে বেছি দিন নাই তো যিসকলে এলিজিবল হয় আৰু ইন্টাৰেস্টেড হয় বিএসসি নাৰ্ছিং কৰাৰ কাৰণে তেওঁলোকে এইখিনিত এপ্লাই কৰি ল'ব পাৰে আৰু আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব 3 জুন 2024 ত মানে এই মাহটো শেষ হলে আৰু মানে আপোনাৰ এডমিট পাই যাব দেন আপোনালোকৰ এক্সাম হ'ব 9 জুন 2024 সো সময় নাই যিসকলে ইন্টাৰেস্টেড হয় আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি ল'ব ভাল হয় কোর্সটো মেডিকেল ফিল্ডৰ এটা ভাল কোর্স হয় সো আপোনালোকে কৰি ল'ব পাৰে আৰু বাকি এক্সামৰ টাইমিংটো আপোনালোকৰ 11 বজাৰ পৰা 1 বজালৈকে হ'ব
2 ঘণ্টাৰ এক্সাম হ'ব মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব টোটাল মাৰ্কস আপোনালোকৰ 100 থাকিব আৰু 100টা কোৱেশ্চনছ থাকিব নেগেটিভ মাৰ্কিং নাথাকিব আৰু এক্সাম সেন্টাৰৰ বিষয়ে মই অলৰেডি কৈ দিছো আৰু কোৱালিফাইং মাৰ্কসৰ কথা যদি ক'বলৈ যাও the minimum qualifying criteria cut off score in the entrance examination of BSc nursing is as follows মানে কোৱালিফাইং মানে যেটো পার্সেন্টেজ হয় হেতু মই কৈ দিছো জেনারেলৰ কাৰণে জেনারেল আৰু EWS ৰ কাৰণে 50% এটো পার্সেন্টেজ আৰু পার্সেন্টাইল অলপ বেলেগ বস্তু হয় সো এটো মন কৰিব জেনারেল আৰু EWS ৰ কাৰণে 50% হলে আপোনালোকে কোয়ালিফাইড হয় আৰু মানে BSc নার্সিংৰ কাৰণে লাগিলে আপুনি গভৰ্নমেন্ট কলেজ পাওক না পাওক হেতু মানে ডিফারেন্ট ম্যাটার কিন্তু আপুনি কোয়ালিফাইড হয় ফৰ যদি গভৰ্নমেন্ট না পায় এট লিস্ট প্ৰাইভেটৰ কাৰণে ঠিক আছে আৰু SC ST OBC ৰ কাৰণে 40% আৰু যিসকল মানে জেনারেল PWD ক্যান্ডিডেট আছে তেওঁলোকৰ 45% সিলেবাসৰ কথা যদি ক'বলৈ যাও ইংলিশৰ 25 টা কোৱেশ্চনছ আৰু ফিজিক্সৰ 25 কেমিষ্ট্ৰি 25 বায়োলজি 25 টা কোৱেশ্চন আহে সো এইখিনি আছিল BSc নার্সিংৰ বিষয়ে বিতং এটা ভিডিও যদি আপোনালোকে এলিজিবল হয় আৰু ইন্টাৰেস্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে এইখিনি আছিল আজি ভিডিওটো যদি ভিডিওটো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লকম আন এটি নতুন ভিডিও